নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। আজি আমি আলোচনা কৰিম এটা ক্ষুদ্ৰ ইউটিউব চেনেল খুলি কেনেকৈ মাহেকত অতি কমেও 15,000 পৰা 25,000 টকা পৰ্যন্ত ইউটিউব কোম্পানীৰ পৰা পাব পাৰি। এটা ইউটিউব চেনেল খুলিবলৈ হ'লে প্ৰথমতে ইউটিউব চেনেলটো খুলিব লাগিব। ইউটিউব চেনেলটো খোলাৰ লগে লগে আপুনি দেখা পাব সোঁফালে এটা সৰু এইটো দেখা পাব টিক মাৰ্ক দিয়া আছে। ইয়াত ইউটিউবত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ওপৰত দেখিছে চুইচ একাউণ্ট, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে ইণ্টাৰফেচ আহিব। তাৰ ওপৰত প্লাছ চিন আছে, প্লাছ চিনটোত আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা চেকিং হ'ব, অলপ চেকিং হৈ থাকিব। ইয়াৰ পিছত এনেধৰণে দেখা পাব ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰিব লাগিব। তাৰপিছতে এনেধৰণে ইণ্টাৰফেচ আহিব। ইয়াত ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম এই দুটা ঘৰটোত নাম লিখি দিব লাগিব। ফাৰ্ষ্ট নেমটোত লিখিছোঁ বাবুল আৰু লাষ্ট নেমত বৰা, বাবুল বৰা এনেকৈ লিখিলোঁ। তাৰপিছত ইয়াতে আপুনি লিখিব লাগিব ডেট অফ বাৰ্থ, এনেকৈ লিখি দিছোঁ। লিখি দিয়াৰ পিছত মেল হ'লে মেল আৰু ফিমেল হ'লে ফিমেল, মেল হৈ কাৰণে মেল লিখি দিছোঁ। তাৰপিছত ইয়াতে নতুন জিমেইল লিখিব লাগিব। তাৰপিছত পাছৱৰ্ড লিখি আছোঁ। হৈ গ'ল। পাছৱৰ্ড হৈ গ'ল, পাছৱৰ্ড। তাৰপিছত ক্লিক কৰি দিলোঁ। তলত স্ক্ৰল কৰি য়েছ আই এম ইন ক্লিক কৰি দিব। ইয়াত ক্লিক কৰিলোঁ। তাৰপিছতে বাবুল বৰা মেইল হৈ গ'ল। নেক্সটত ক্লিক কৰিব, হৈ গ'ল। নেক্সটত দি দিছোঁ। তাৰপিছত স্ক্ৰল কৰি গৈ থাকিব। তলত আই এগ্ৰি বটনত ক্লিক কৰিলোঁ। আই এগ্ৰি গুগল ছাৰ্ভিচ হৈ গ'ল। এনেকুৱা ইণ্টাৰফেচ দেখা পাব। লগে লগে আমি চেনেলত লিখা আছে ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত আপুনি তাৰপিছত জিমেইলৰ মতেই চেনেলৰ নামটো লিখি দিলোঁ। ইয়াতে হৈ গ'ল। তাৰপিছত চেনেলত আপুনি ক্লিক কৰি দিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো এটা চেনেল এটা ক্ৰিয়েট হৈ গ'ল। তাৰপাছত বটনত ক্লিক কৰিলোঁ। চুইচ একাউণ্টত যাব। তাৰপিছত এনেকুৱা দেখা যাব এডিট চেনেলত ক্লিক কৰিলোঁ। ক্লিক কৰিলে এনেকুৱা দেখা যাব পিকচাৰ লগত ক্লিক কৰিলোঁ। হেণ্ডেল হৈ গ'ল, কাৰণ প্ৰফাইলৰ ফটো ভৰাব লাগিব। তাৰ আগতে আপুনি প্ৰফাইল পিকচাৰ ভৰাব লাগিব। এইটোত ক্লিক কৰিছোঁ। প্ৰফাইলত আপোনাৰ ক্লিক কৰাৰ লগে লগে এনেকুৱা দেখা যাব। ফটোটো আগতে ছেটিং কৰি থ'ব লাগিব। আগতে ছেটিং কৰি থোৱা ফটোটো চিলেক্ট কৰিব লাগিব। ইয়াতে যিকোনো এটা প্ৰফাইল পিকচাৰ দিছোঁ। মই এইটো প্ৰফাইল পিকচাৰ তলত এই ফটোটো চিলেক্ট কৰিলোঁ। তাত চিলেক্ট হৈ গ'ল প্ৰফাইল ফটো। তাৰপাছতে আপুনি এটা লগো দেখিছে প্ৰফাইল পিকচাৰ, বেনাৰ ফটো লগাব লাগিব। এইটো বেনাৰটো প্ৰফাইলৰ ওপৰত লগো এটা আছে সৰুকৈ, এইটো ইয়াতে ক্লিক কৰি দিলোঁ। একেই ফটো বা চুজ ফ্ৰম ইউৰ ফটোজ গেলাৰীৰ পৰা ল'ব। ক্লিক কৰাৰ লগে লগে গেলাৰীত এনেকুৱা দেখা যাব। আগতে ছেটিং কৰা লগো যিকোনো এটা দিব পাৰি। বেনাৰটো চিলেক্ট কৰি লওঁ, মই দি দিছোঁ। ছেটিং কৰাৰ লগে লগে এই বেনাৰটো হ'ব। এয়া দেখিছে ইয়াতে হৈ গ'ল। চেনেলৰ বিষয়ে ইয়াত কিছু কথা লিখিব লাগিব। এতিয়া ইউটিউব
চেনেল খোলা হৈ গ'ল। এতিয়া আপুনি ইয়াত এতিয়াই ভিডিঅ' আপলোড কৰিব নোৱাৰে। প্ৰথমতে ছেটিং সকলো কৰি ল'ব লাগিব। এতিয়া বেক গৈ আকৌ ক্ৰোম ব্ৰাউজাৰত যাব লাগিব, কাৰণ তাত আমি ছেটিঙৰ কামবিলাক কৰিব লাগিব। প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত যাব লাগিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব লাগিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত ছেটিং দেখিছে, এই ছেটিঙত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আমি প্ৰথমতে এই চেনেলত ক্লিক কৰি কাণ্ট্ৰি অফ ৰেচিডেণ্টত ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। তাৰপিছত কীবৰ্ডত এনেধৰণে লিখিব লাগিব। ছেটিঙত অডিয়েন্সৰ এই তলত দেখা পাব, তলফালে গৈ থাকিলে দেখা পাব। ইয়াত 3 নম্বৰ যিটো অপশ্যন আছে, সেই 3 নম্বৰ অপশ্যনত ক্লিক কৰি দিব লাগিব। তাৰপিছত অট'মেটিক অপশ্যন এটা আছে, অট'মেটিক, এইটো ক্লিক কৰাই আছে, নাথাকিলে ক্লিক কৰি দিব। আৰু তলত যাব লাগিব। তলত এটা ক্লিপছ বুলি আছে, এই ক্লিপছৰ ঘৰটোত বক্সত এনেকুৱা টিক মাৰ্ক দি দিব লাগিব। তাৰপিছত ছেভ কৰি দিলে হৈ গ'ল। তাৰপিছতে ফিচাৰ ছেটিং হ'ব। ফিচাৰ ছেটিঙত আপুনি 3টা অপশ্যন পাব। এই 3টা অপশ্যনটো ডিসএবল দেখুৱাব, এনেবল কৰিব লাগিব। এয়া চাওক, ফিচাৰ ছেটিং ইয়াতে এনেবল আছে 3টাও। আপোনাৰটো ডিসএবল থাকিব, আপুনি এনেবল কৰি ল'ব লাগিব। তাৰপিছতে ভিডিঅ' আপলোড, এই চেনেলত যাব লাগিব। বেছিক ইনফো, ইয়াত টাইটেল লিখিব নালাগে, ভিজিবিলিটি আনলিষ্টেড লিখিব আৰু ডেছক্ৰিপশ্যনটো ভিডিঅ'টোৰ মতে কথা কিছুমান লিখি দিব। বন্ধু বান্ধৱীসকল, চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে কেতিয়াও ভিজিবিলিটি পাব্লিক নকৰিব, তাতে আনলিষ্টেড কৰি থ'ব। 1 ঘণ্টা বা আধা ঘণ্টাৰ পিছতহে পাব্লিক কৰি দিব। প্ৰথমতে আপুনি টেগত চেনেলৰ নাম আৰু তাৰপিছত কেটেগৰী নাম আৰু পিছত ভিডিঅ'ৰ কিছু মূল কথাবিলাক লিখি দিব। এতিয়া আহিল এডভান্স ছেটিং। এডভান্স ছেটিঙত অট'মেটিক চেপ্টাৰত এইটো ক্লিক কৰা আছে বক্সত, এইটো তেনেকৈ থাকিব। তাৰপিছত লাইচেন্সটো ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেন্স হ'ব। কেটেগৰী আপোনাৰ ভিডিঅ'ৰ পচন্দৰ কেটেগৰী দিব। আৰু ভিডিঅ' লেংগুৱেজটো আছামিজ হ'লে আছামিজ, হিন্দী হ'লে হিন্দী, ইংলিছ হ'লে ইংলিছ। আৰু টাইটেল আৰু ডেছক্ৰিপশ্যন লেংগুৱেজ যিটো হ'ব সেইটো ইংলিছে দিব পাৰে। আৰু কমেণ্টটো অন ৰাখিব। বন্ধু বান্ধৱীসকল, এতিয়া সম্পূৰ্ণ ছেটিং হৈ গ'ল।